হেল্ল' দোস্তো, আজি প্ৰথম বনাইছোঁ গজা আৰু আজি গজা বনাই আৰম্ভ কৰিছোঁ আৰু কি মিঠাই বনাই থাকোঁ আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব। মই আপোনালোকক দেখাই থাকিম কি মিঠাই বনাই আছোঁ। আৰু যদি পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, এটা সুন্দৰকৈ কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু এইফালে চাওক, চন্দ্ৰপুৰি বনাই আছোঁ। দেখিছে, এইটো মিঠাইটো আমাৰ ইয়াত মিছামাৰীত খুব বিক্ৰী হয়। ইয়াৰ মাজত নাৰিকল পাউডাৰ দিয়া হয়, খুব খাবলৈ সোৱাদ হয়। দেখিছেনে? এইটো হোৱাৰ পিছত ৰসত ডুবাই দিম, ৰসত ডুবাই পেলাই উলিয়াব লাগিব। আৰু এইফালে চাওক, ৰসত দি পেলাই মই উলিয়াই দিলোঁ আৰু এতিয়া খাবলৈ খুব টেষ্টি হয়। গাখীৰ চাহৰ লগত হওক বা লাল চাহৰ লগত হওক, খাবলৈ খুব এটা সোৱাদ হয় এই মিঠাইটো। এইফালে চাওক, মালাই বনাই দিলোঁ। আৰু এইটো চাওক, এইটো হৈছে কেশৰ। বহুত দামী বস্তু হয় কেশৰটো, জানে। এইটো মালাই ডেইলি বিক্ৰী হয় আৰু ইমান দিন মই মালাই বনাওঁ, ডেইলি আমাৰ খতম হৈ যায়। খুব টেষ্টি হয় খাবলৈ। আৰু এইফালে চাওক, পেৰা মোৰ ৰেডি হৈ গ'ল। দেখিছে কিমান পেৰা বনাইছোঁ। এনেকৈ দিনটো কাম কৰি থকা হয় আৰু এনেকৈ মই মিঠাই বনাই থাকোঁ দিনটো। তাৰ মাজতে মই আপোনালোকৰ মাজলৈ ভিডিঅ'বিলাক দি থাকোঁ। তো ভিডিঅ'বিলাক কেনেকুৱা হয় কমেণ্টত জনাব নাপাহৰিব। চ' আজিলৈ ইমানেই। জয় আই অসম। পাহৰিব, কাৰণ এনেধৰণে মই ভিডিঅ' সদায় আপোনালোকৰ মাজলৈ দি থাকিম। কাৰণ ঘূৰিবলৈ যোৱা নহয় মোৰ, কাৰণ কিয় নহয়, কামৰ মাজতে মই ৰেগুলাৰ কাম, কণ্টিনিউ কাম ফ'ল' কৰিবলগীয়া হয়। আৰু হোটেলত বেলেগ মানুহ নাথাকে, অকল মই কাৰিকৰ হয়। তো সমস্ত দায়িত্বটো মোৰ ওপৰতে পৰে। তো সেই গতিকে মই ঘূৰিব যাব পৰা নাই। কেতিয়াবা ঘূৰিব গ'লে মই ব্লগ আপোনালোকৰ মাজলৈ দিম বাৰু, ভাল ব্লগ। আৰু এতিয়া ব্লগবিলাক দি আছোঁ মই য'ত কাম কৰোঁ, তাতে তাৰ ভিডিঅ'বিলাকে মই আপোনালোকৰ মাজলৈ দি থাকোঁ। ধুনীয়াকৈ গজাটো কালাৰ হৈ গ'লে মই পিছত নমাই দিম। আৰু এইফালে ৰেডি কৰিছোঁ ভুজিয়া। দেখিছেনে? ইয়াত বেচন আছে, কালা জিৰা জইন আছে আৰু আপোনাৰ জলকীয়া পাউডাৰ আছে। তাৰপিছত ভুজিয়াত মই আৰু এটা বস্তু দিওঁ, কি জানে? নৰসিংহ পাতটো। এইটো পাতটো তেলত ফ্ৰাই কৰি পেলাই ইয়াত দিবলগীয়া হয় আৰু খুব সোৱাদ হয় এইটো দিলে। এই পাতটো খাব লাগে, দেহাৰ কাৰণে, শৰীৰৰ কাৰণে বহুত ভাল হয়। আৰু এইফালে চাওক, ভুজিয়া উলিয়ালোঁ। আৰু আপোনাক কৈছিলোঁ মই ভুজিয়া ৰেডি কৰি আছোঁ। আৰু এইফালে ভুজিয়া বনাই দিলোঁ চাওক। দেখিছে? খুব টেষ্ট হয় ভুজিয়াটো খাবলৈ, কাৰণ লোকেল বেচন দি বনোৱা হয়। আৰু এই ভুজিয়াটো মই ডেইলি বনাওঁ। ডেইলি 4 কেজি 5 কেজি ভুজিয়া বিক্ৰী হয় আমাৰ দোকানত। একো মছলা মই ইউজ নকৰোঁ। কালা জিৰা জইন আৰু জালুক পাউডাৰ দিয়া হয় আৰু শুকান জলকীয়া দিয়া হয় আৰু নৰসিংহ পাত দিয়া হয়। বাছ, এইকেইটা বস্তু দিয়ে মই বনাওঁ। এয়া চাওক, মোটামুটি 4 কেজি বা 5 কেজিৰ ভিতৰত ভুজিয়াটো হ'ব। এইটো আজি চেছ হৈ যাব, কালি আকৌ বনাব লাগিব। আৰু এইটো চাওক, মই পাত দিছিলোঁ বুলি কৈছোঁ যে নৰসিংহ পাত। এইটো চাওক, ভুজিয়াৰ মাজত মিক্স হৈ যায় আৰু তেলত ফ্ৰাই কৰি দিব লাগে। তেতিয়া তেলত ফ্ৰাই কৰি দিলে কি হয়, মচমচীয়া হৈ আছে। দেখিছে? আৰু খাবলৈ খুব সোৱাদ হয়। আৰু এইফালে চাওক, মই বুন্দিয়া লাডু বনাই আছোঁ। আৰু এইটো মিহি বুন্দিয়া হয়। দেখিছে? এইটো চাওক, একদম মিহি বুন্দিয়া চানা হয়। প্ৰথম চানি ল'ব লাগিব, তাৰপিছত ৰস খুৱাব লাগিব, তাৰপিছত লাডু বনাব লাগিব। কিমান পাতল হয়। আৰু এইফালে চাওক, লাডু বনাই মই ৰেডি কৰি দিলোঁ। দেখিছেনে? কিমান ধুনীয়া হৈছে। আৰু এনেকৈ মই দিনটো কাম কৰি থকা হয়। এটাৰ ওপৰত এটা মোৰ মিঠাই বনাই থকা হয়। চ' আজিলৈ ইমানে। জয় আই অসম। আৰু ভিডিঅ'টো কেনেকুৱা পালে চাই কমেণ্টত জনাব নাপাহৰিব। আৰু যদি পাৰে ভিডিঅ'টো এবাৰ এনেকৈ শ্বেয়াৰ কৰি দিব।